এখন হুইল চেয়াৰ আৰু এটা কাহিনী 15 বছৰে নাপালে হুইল চেয়াৰ নাপালে আৰ্থিক সহায় মইৰাবাৰীৰ এই দৃশ্যই স্পৰ্শ কৰিছে বহু লোকৰ হৃদয় এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ জীৱন সংগ্ৰাম যেন আজিৰ দিনটোত অলপ হ'লেও সহজ হৈ পৰিল 15 বছৰ ধৰি এখন হুইল চেয়াৰৰ আশাত বিভিন্ন দুৱাৰত ঘূৰি ফুৰিছিল এইজন শফিকুল ইছলাম সহায় বিচাৰিছিল বহু ঠাইত বহুজনৰ ওচৰত কিন্তু অভিযোগ অনুসৰি প্ৰতিবাৰে তেওঁ ঘূৰি আহিছিল খালী হাতেৰে শাৰীৰিক অক্ষমতাই জীৱন কঠিন কৰি তুলিছিল প্ৰতিটো দিন প্ৰতিটো খোজ যেন শফিকুল ইছলামৰ বাবে এক নতুন সংগ্ৰাম আছিল তথাপিও জীৱনৰ সৈতে যুঁজ দি আগবাঢ়ি গৈছিল তেওঁ কিন্তু আজি যেন সলনি হ'ল সেই ছবিখন ঢিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰৰ ওচৰ চাপি সহায় বিচৰাৰ পিছতে তৎক্ষণাত আগবাঢ়ি আহে বিধায়কগৰাকী আৰ্থিক সহায়ৰ লগতে শফিকুল ইছলামক প্ৰদান কৰা হয় এখন হুইল চেয়াৰ আজি আমাৰ ঢিং সমষ্টিৰ মৰিয়াগঞ্জ গাঁও পঞ্চায়তৰ পৰা এজন লোক আহে ৰাতিপুৱা তেখেত দীৰ্ঘদিনৰে পৰা অসুস্থ হৈ আছিলে আৰু যাতায়াতৰ বাবে যথেষ্ট অসুবিধা হৈছিলে তেখেতে আহি মোক জনালে যে মই যাতায়াত কৰিব নোৱাৰোঁ শাৰীৰিক অসুস্থ গতিকে মই তেওঁ যাতে চলাচল কৰিব পাৰে তাৰ বাবে মই এটা হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিছোঁ আৰু মই ভাবোঁ যে এতিয়া তেওঁ যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব এই হুইল চেয়াৰখন হাতত পোৱাৰ লগে লগে আৱেগত ভাগি পৰে শফিকুল ইছলাম চকুত বৈ যায় আনন্দৰ অশ্ৰু এই অশ্ৰু কেৱল আনন্দৰ নহয় 15 বছৰৰ অপেক্ষা বঞ্চনা আৰু সংগ্ৰামৰ এক নীৰৱ ভাষা শফিকুল ইছলামে হুইল চেয়াৰখন লাভ কৰি কয় যে বহু বছৰ ধৰি চলাচল কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছিল তেওঁ আজি পোৱা এই সহায়ে তেওঁৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিলে ইফালে বিধায়ক মেহবুব মুক্তাৰে কয় যে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ দুখ কষ্টৰ সময়ত কাষত থিয় দিয়া তেওঁৰ দায়িত্ব বিশেষকৈ অসহায় আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে তেওঁ সদায় সহায়ৰ হাত আগবঢ়াই যাব এজন অসহায় ব্যক্তিৰ মুখত হাঁহি বিৰিঙাব পৰা এই দৃশ্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে মানৱতাৰ স্পৰ্শ কেতিয়াও সৰু নহয় কাৰণ কাৰোবাৰ বাবে এখন হুইল চেয়াৰ হয়তো মাত্ৰ এটা সামগ্ৰী কিন্তু আন কাৰোবাৰ বাবে সেয়াই হ'ব পাৰে নতুন জীৱনৰ আৰম্ভণি কষ্ট কৰিছোঁ এনেকুৱা হৈছে যে মই এতিয়া চলিবলগীয়া নাই হয় এইটো চেয়াৰ দিছে মই কিবা এটা দোকানত গ'লেও হুইল চেয়াৰ দিছে মই দোকানত গ'লেও কিবা এটা উলিয়াব MLA দিছে ঢিঙৰ বিধায়ক ওলাই আছে বেমাৰত বহুত ভুগি আছে প্ৰায় লকডাউন কৰিছে মই বহুত জেগাত গৈছোঁ কিন্তু সুবিধা পোৱা নাই আজি আপোনাৰ কৈছে দিব বুলি কৈ মই জনামতে এইবাৰ ধৰি লওক 50টা ভোট মই কালেকশ্যন কৰি দিছোঁ হয় কোনবাৰ মই জীয়াই থাকোঁতে মই এদিন আহিছোঁ অহাৰ পিছত কৈছে যে যদি পাছ কৰে হুইল চেয়াৰ দিম পাছত মই বহুত আনন্দ হৈছোঁ মইৰাবাৰীৰ পৰা আব্দুল ৰছিদৰ ৰিপৰ্ট নেশ্যন এনি